ওয়েলকাম বেক টু এক্সাম ক্ৰেকাৰ। আজি আমি আলোচনা কৰিম আমাৰ সাম্প্ৰতিক ঘটনাৱলীৰ ওপৰত ভিত্তি কৰি আমাৰ কেইটামান কুৱেশ্যনছ ডিছকাছ কৰিম। এইটো আমাৰ পাৰ্ট 12 হয়। যিসকলে পাৰ্ট 11লৈকে চোৱা নাই আপোনালোকে চাই ল'ব। আহিবলগীয়া সকলো এক্সামৰ কাৰণে এই কাৰেণ্ট এফেয়াৰ্ছখিনি বহুতেই ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, সো আহক আমি আলোচনা কৰোঁ আৰু সকলোৱে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব আৰু নতুনকৈ যদি আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু টেলিগ্ৰাম চেনেলতে মই সকলোতকৈ প্ৰথমতে লিংকসমূহ শ্বেয়াৰ কৰোঁ, তাৰ পৰা আপোনালোকে সকলোখিনি পাব পাৰিব। অ'কে, সো আলোচনা কৰোঁ কুৱেশ্যন নম্বৰ 241ৰ পৰা। ইয়াতে দিছে যে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ য়োগা। য়োগাৰ ফুল ফৰ্মটো কি হয়? নতুনকৈ এইটো স্কিম আহিছে য়োগা বুলি, আপোনালোকে সকলোৱে হয়তো নামটো শুনিছে। এই য়োগা স্কিমটোৰ ফুল ফৰ্মটো কি হয়? ঠিক আছে, ইয়াৰ অপশ্যনসমূহ মই নপঢ়োঁ, আপোনালোকে ইয়াৰ পৰা চাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন এ, য়ং আপকামিং ভাৰ্চেটাইল অথাৰ্ছ। অ'কে, য়োগাৰ আণ্ডাৰত যোনবিলাক আমাৰ য়ং অথাৰ্ছ হয়, সেই অথাৰ্ছখিনিক বিশেষকৈ সুবিধা প্ৰদান কৰা হৈছে আৰু ইয়াৰ আণ্ডাৰত বিশেষকৈ য়োগা স্কিমটোৰ আণ্ডাৰত বিভিন্ন ধৰণৰ সুবিধা নতুনকৈ অহা অথাৰ্ছখিনিক লিখকসকলক প্ৰদান কৰা হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 242, ফাইণ্ড আউট দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট। আমাৰ ইনকাৰেক্ট ষ্টেটমেণ্ট কোনটো সেইটো সুধিছে, অশুদ্ধ ষ্টেটমেণ্টটো সুধিছে। অপশ্যন এ, দ্য স্কিম ইজ এইম এট ট্ৰেইনিং 75 এছপাইৰিং ৰাইটাৰ্ছ বিল' দ্য 30। ইয়াতে বিশেষকৈ য়োগা স্কিমটোৰ বিষয়ে সুধিছে, ৰিলেটেড টু য়োগা। ঠিক আছে, য়োগা স্কিমটোৰ লগত ৰিলেটেড তলৰ কোনটো ষ্টেটমেণ্ট ভুল। চ' ইয়াত কৈছে যে য়োগা স্কিমটোৰ আণ্ডাৰত 75জন এছপাইৰিং ৰাইটাৰ্ছ যাৰ বয়স 30 বছৰৰ তলত তেওঁলোকক ট্ৰেইনিং দিয়া হ'ব। অপশ্যন বিত কৈছে এ কনচলিডেটেড স্কলাৰশ্বিপ অফ 50,000 পাৰ মান্থ ফৰ এ পিৰিয়ড অফ 6 মান্থ পাৰ অথৰ উইল বি পেইড আণ্ডাৰ মেণ্টৰশ্বিপ স্কিম। এই স্কিমটোৰ আণ্ডাৰত, য়োগা স্কিমটোৰ আণ্ডাৰত বিশেষকৈ 50,000 ৰুপিজ প্ৰদান কৰা হ'ব 6 মাহৰ ফৰ দ্য পিৰিয়ড অফ 6 মান্থ আৰু মেণ্টৰশ্বিপ দিয়া হ'ব তেওঁলোকক। আৰু য়োগা স্কিমটোৰ ইমপ্লিমেণ্টিং এজেঞ্চি নেশ্যনেল বুক অফ ট্ৰাষ্ট। চ' ইয়াতে সুধিছে যিহেতু ইনকাৰেক্ট ষ্টেটমেণ্ট, চ' আমাৰ শুদ্ধ উত্তৰটো ইয়াত কি হ'ব? অপশ্যন ডি হ'ব, নান অফ দ্য এবভ। ইয়াৰ কোনোটোৱে অশুদ্ধ ষ্টেটমেণ্ট নহয়, এই গোটেইকেইটা শুদ্ধ ষ্টেটমেণ্ট হয় ৰিলেটেড টু য়োগা। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 243, মুখ্যমন্ত্ৰী শিশু সেৱা যোজনা এইমছ এণ্ড। মুখ্যমন্ত্ৰী শিশু সেৱা যোজনাই মূল লক্ষ্যটো কি হয়? চিলড্ৰেন হু লছ দেয়াৰ পেৰেণ্টছ ডিউ টু ক'ভিড বিল' 15 years। কাক টাৰ্গেট কৰা হৈছে সুধিছে। অপশ্যন বি, চিলড্ৰেন হু লছ দেয়াৰ পেৰেণ্টছ ডিউ টু ক'ভিড বিল' 14 years এণ্ড চিলড্ৰেন হু লছ দেয়াৰ পেৰেণ্টছ ডিউ টু ক'ভিড বিল' 10 years। চ' অপশ্যন চিটো ইয়াত শুদ্ধ হ'ব, যিসকল চিলড্ৰেন নিজৰ মাক দেউতাকক হেৰুৱালে ক'ভিডৰ কাৰণে আৰু যাৰ বয়স 10 বছৰৰ তলত হয় তেওঁলোকক এই য়োগা স্কিম মুখ্যমন্ত্ৰী শিশু সেৱা যোজনা স্কিমটোৰ আণ্ডাৰত অন্তৰ্ভুক্ত কৰা হ'ব। অপশ্যন চিটো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 244, the IPS officer of 1985 batch who has been appointed as a director of Central Bureau of Investigations recently কি হৈছে? তেওঁ আছিলে 1985ৰ IPS অফিচাৰ আৰু ৰিচেণ্টলি তেওঁক ডাইৰেক্টৰ অফ চেণ্ট্ৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যন CBI ডাইৰেক্টৰ হিচাপে এপইণ্ট কৰিছে। তেওঁৰ নামটো কি হয়? ইয়াতে শ্ৰী সুবোধ কুমাৰ জয়ছৱাল, নৰিন্দৰ বত্ৰা এণ্ড ঋষি কুমাৰ শুক্লা, নান অফ দ্য এবভ। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, শ্ৰী সুবোধ কুমাৰ জয়ছৱাল। অ'কে, আপোনালোকে হয়তো ফটো বা ভিডিঅ'ত আপোনালোকে তেওঁক দেখি থাকে। সুবোধ কুমাৰ জয়ছৱালক নতুন ডাইৰেক্টৰ জেনেৰেল অফ CBI হিচাপে এপইণ্ট কৰা হৈছে। আপোনালোকে মোক কমেণ্ট ছেকশ্যনত ক'ব নৰিন্দৰ বত্ৰা কোন হয়। অ'কে, নৰিন্দৰ বত্ৰা কাৰ লগত এছ'চিয়েটেড হৈ আছে? ঠিক আছে, চ' সকলোৱে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। Next question number 245, the severe cyclonic storm of Arabian Sea which caused heavy rainfall in Kerala, Karnataka, Goa, Maharashtra, Gujarat and also caused loss of lives and property was named. So Arabian Sea এটা সিভিয়াৰ সাইক্লনিক ষ্টৰ্ম হৈছিলে আৰু এই সাইক্লনিক ষ্টৰ্মটোৱে কেৰালা, কৰ্ণাটক, গোৱা, মহাৰাষ্ট্ৰ, গুজৰাট এই এৰিয়াটোক সিভিয়াৰ লছ কৰিছে, মানুহ মৰিছে আৰু প্ৰপাৰ্টি বহুত লছ হৈছে। এই সাইক্লনিক ষ্টৰ্মটোৰ নাম কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সাইক্লন তৌকাতে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 246,
The Indian sports person who have been chosen to be flag bearer of the Indian contingents at 2021 Tokyo Olympic. So ইয়াতে কৈছে যে এজন ইণ্ডিয়ান স্পৰ্টছমেন হয় যোনে টকিঅ' অলিম্পিকত ফ্লেগ বিয়াৰাৰ হিচাপে তেওঁক সিলেক্ট কৰা হৈছে তেখেত কোন হয় মেৰী কম মনপ্ৰীত সিং বোথ এণ্ড নান ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি বোথ মেৰী কম এণ্ড মনপ্ৰীত সিং দুইজনে হ'ব ঠিক আছে Question number 247 the swimmer from Gujarat who has became the first woman from India to qualify for swimming at the Olympic okay ইয়াতে কৈছে যে গুজৰাটৰ সুইমাৰ হয় যোন গৰাকী প্ৰথম উইমেন্স হয় প্ৰথম মহিলা হয় from India to qualify swimming at the Olympic ঠিক আছে তেওঁ কোন হয় মানা পেটেল এমপি জুবিৰ সাজন প্ৰকাশ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ মানা পেটেল ওকে তাৰোপৰি এমপি জাবিৰ যোগৰাকী হয় তেখেতে টকিঅ' অলিম্পিক তেওঁ 400 মিটাৰছ তেওঁ এগলাগি এথলেটিক্স হয় আৰু 400 মিটাৰ অলিম্পিকত তেওঁ কোৱালিফাই কৰিছে ওকে এমপি জুবিৰ মানা পেটেল বহুত ইম্পৰ্টেণ্ট হ'ব স্পৰ্টছ জিকে বা স্পৰ্টছ ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে এইকেইটা নাম মনত ৰাখি যাব কেতিয়াবা এনেকুৱা কুৱেশ্যন আহে যে মানা পেটেল কোনটো খেলৰ লগত এছ'চিয়েটেড হৈ আছে বা এমপি জুবে কোনটো খেলৰ লগত এছ'চিয়েটেড হৈ আছে ওকে সাজন প্ৰকাশ কোনজন খেলৰ লগত কোনখন খেলৰ লগত এছ'চিয়েটেড হৈছে এনেকুৱা কুৱেশ্যন আপোনালোকৰ আহে Question number 248 World Population Day observed in শুদ্ধ উত্তৰটো কি হ'ব সকলোৱে জানে হয়তো এটো 11 জুলাই World Population Day observe কৰা হয় Next Question number 249 Former Chief Minister of Assam Sri Sarbananda Sonowal recently selected as a former Chief Minister আমাৰ সৰ্বানন্দ সোণোৱাল recently কোনটো পোষ্টত তেওঁ সিলেক্ট কৰা হৈছে Minister of Social Justice and Empowerment, Minister of Port Shipping, Waterways and Minister of IOS, Minister of Civil Aviation and Naniya Hutto option B, Minister of Ports, Shipping and Waterways and Minister of IOS. Etu platformer kane teo etu ministry kane teo select kora hoise. Next ইয়াৰ কোৱেশ্চন এটো কমেন্ট সেকশন আপোনালোকে সকলোৱে দিব হয়তো সকলোৱে জানে আৰু হয়তো উত্তৰটো ক'ব নালাগে কোৱেশ্চন নম্বৰ 250 কোপা আমেৰিকা 2021 অৰ্গানাইজড বাই কোনে অৰ্গানাইজ কৰে ঠিক আছে সো কমেন্ট সেকশনত সকলোৱে ইয়াৰ উত্তৰটো দিব কোৱেশ্চন নম্বৰ 251 where the Union Minister Sri Nitin Gadkari inaugurated India's first private LNG plane very important Union Minister Sri Nitin Gadkari India's first private LNG plane etu inaugurate korise okay so etu code inaugurate korise hetu hudise je uttoru hobo Nagpurot etu inaugurate korise question number 252 the Indian economist who has been conferred the Humboldt Research Award 2021 As an Indian economist or অৰ্থনীতিবিদ হয় Humboldt Research Award তেওঁ লাভ কৰিছে জাৰ্মানী এখন স্কুলৰ এখন ল স্কুলৰ ওকে সো তেওঁ কোন হয় ইয়াৰ উত্তৰটো হ'ব অপচন এ ডক্টৰ কৌশিক বাসু নেক্সট কোৱেশ্চন 253 OTT is a means of providing television and film content over the internet at the request and to suit the requirement of the individual consumer OTT platform বহুত এটা আজিৰ যুগত পপুলাৰ এটা প্ল্যাটফৰ্ম হয় OTT প্ল্যাটফৰ্ম বিভিন্ন ধৰণৰ ইয়াৰ এগেইনষ্ট ইয়াৰ কাৰণে ল বনোৱা হৈছে এওঁলোকক ৰেগুলেট কৰিবৰ কাৰণে OTT প্ল্যাটফৰ্ম বিলাকক এই OTT শব্দটোৰ ফুল ফৰ্মটো কি হয় over the time over the top over time television নান ইয়াৰ উত্তৰটো কি হ'ব অপচন বি over the top Next, question number 254, important questions are United Nations General Assembly unanimously approved the resolution sponsored by India to declare this as the International Year of Millets. So, United Nations General Assembly unga ami jakko teo ki kori teoluke India International Year of Millets hisabe eta year of declare korise. Thik ase? So, hetu year kuntu hoy 2002, 2023, 2021 and 2022
ইয়াৰ শুদ্ধটো হ'ব 2023 as the International Year of Millets হিচাপে তেওঁলোকে ঘোষণা কৰিছে আৰু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ মিলেটছ ইন দ্য ৱৰ্ল্ড উইথ 41% গ্লোবেল মাৰ্কেট শ্বেয়াৰ সো মিলেটছ প্ৰডাকশ্যন ইণ্ডিয়া হৈছে লাৰ্জেষ্ট প্ৰডিউচাৰ আৰু ৰাজস্থানত সকলোতকৈ বেছি মিলেটছ উৎপাদন কৰা হয় ইণ্ডিয়ান ষ্টেটসমূহৰ ভিতৰত ওকে এটো মনত ৰাখিব আপোনালোকে question number 256 which of the following statement is correct for global climate risk index global climate risk index or লগত related তলৰ কোনটো statement শুদ্ধ হয় option a কৈছে it is released by Germany based think tank German Watch India has improved its ranking from 5th in climate risk index 2020 to 7th in climate risk index in 2021 both and 9 ইয়াৰ দুটা স্টেটমেন্ট আমাৰ শুদ্ধ হয় গ্লোবাল ক্লাইমেট ৰিস্ক ইনডেক্সৰ বিশেষকৈ ৰিলিজ কৰে জাৰ্মানী বেস এটা থিংক ট্যাঙ্ক যাৰ নামটো হৈছে জাৰ্মান ৱাচ আৰু ইণ্ডিয়া নিজৰ পজিশন ইমপ্ৰুভ কৰিছে ইন গ্লোবাল ক্লাইমেট ৰিস্ক ইনডেক্সত প্ৰথমতে 2020 ইয়াৰ পজিশন আছিল 5th এণ্ড 2021 ইয়াৰ পজিশন হৈছে 7th rank okay next question number 257 find out the incorrect statement about the India Rhino Vision 2020 বহুত important হয় India Rhino Visionৰ লগত related মই আগতেও lesson discuss কৰিছিলো India Rhino Visionৰ লগত related কলৰ কোনটো statement অশুদ্ধ হয় সুধিছে option A IRV 2020 targeted to achieve rhino population to 3000 by 2020 in 7 protected areas in Assam next কৈছে যে সেই এৰিয়া বিলাকৰ নাম কৈছে কাজিৰঙা পবিতৰা ওৰাং ন্যাশনাল পাৰ্ক মানস ন্যাশনাল পাৰ্ক লাওখোৱা ওয়াইল্ড লাইফ সেঞ্চুৰী বুঢ়াচাপৰি ওয়াইল্ড লাইফ সেঞ্চুৰী ডিব্ৰু ছৈখোৱা ওয়াইল্ড লাইফ সেঞ্চুৰী নেক্সট কৈছে ইট হেল্পস টু মুভ দ্য IUCN status of Indian rhino from endangered to vulnerable in 2008 ইয়াতে ইনকাৰেক্ট স্টেটমেন্ট সুধিছে আৰু আমাৰ অপচন ইয়াতে ডি টো শুদ্ধ হ'ব So, yate kunuta incorrect statement nai gutegita shuddha statement hoy related to Indian rhino populations. Okay. Next question number 258. Indian Air Force pilot who has become the first female fighter pilot from Jammu and Kashmir. So, বহুত এটা গৌৰৱৰ কথা হয় Indian Air Force pilot হয় প্ৰথম গৰাকী female fighter pilot জম্মু এণ্ড কাশ্মীৰৰ কোন হয় মাইয়া সুদান ভাৱনা কান অৱনী চতুৰ্বেদী এণ্ড মোহানা সিং ইয়াৰ উত্তৰটো হ'ব অপচন এ মাওনা সুদান ঠিক আছে মাওয়া সুদান যদি আপোনালোকক কোৱেশ্চনটো সুধিলেহেঁতেন ফাৰ্ষ্ট ফিমেল ফাইটাৰ পাইলট ইন ইণ্ডিয়া যদি ইণ্ডিয়াৰ প্ৰথম গৰাকী সুধিলে তেতিয়াহ'লে হ'লহেঁতেন আনচাৰটো ভাৱনা কান ঠিক আছে ভাৱনা আৰু এই ভাৱনা কান প্ৰথম গৰাকী হ'ব কিন্তু যিহেতু কোৱেশ্চনটো সুধিছে জম্মু এণ্ড কাশ্মীৰ ওকে সেইকাৰণে ইয়াত উত্তৰটো হ'ব মাইয়া সুদান ওকে সো এই ভিডিওটো আপোনালোকে চাব পাৰে আপোনালোকক হয়তো উৎসাহিত কৰিব বুলি ভাবো সেইকাৰণে মই ভিডিওটো ইয়াতে ইনক্লুড কৰি দিছো আপোনালোকে চাব
Okay, so next question আমি discuss কৰো. Question number 259. What is the theme of the National Statistics Day 2021? National Statistics Day 2021 জুনত observe কৰা হৈছিলে তাৰ theme to কি হয়? Option A, improve nutrition and promote sustainable agriculture, end hunger, achieve food security, improve nutrition, okay, and promote sustainable agriculture. Option C, achieve food security for all. So here শুদ্ধটো কি হ'ব? Option D, none of the above. Here শুদ্ধটো হ'ব option. Okay, so here শুদ্ধটো কি হ'ব? National Statistics Day 2021 or theme to হৈছে option B, end hunger, achieve food security and improve nutrition, promote sustainable agriculture. Next question, question number 260, very important question. Arrange the following institute listing in QS World University Ranking 2022 in descending order. So yate সুধিছে যে QS World University Ranking 2022 এটো ৰিলিজ হয় yearly, okay, আৰু কোনখন ইনষ্টিটিউট কোনকিখন ইনষ্টিটিউটে ইয়াত টপ ৰেংক পাইছে মানে টপৰ পৰা হায়াৰ টু লোৱাৰ অৰ্ডাৰত সজাবৰ কাৰণে ইয়াতে কৈছে অপচনসমূহ চাই লওঁ ইয়াতে Massachusetts Institute of Technology, sorry for the pronunciation, next University of Oxford and Stanford University, IIT Delhi and IIT Bombay. ইয়াৰ উত্তৰটো কি হ'ব এই তিনিখন আমাৰ ঠিকে আছে Massachusetts Institute of Technology, University of Oxford, Stanford University এইগিখনে chronological order top rank হৈছে top rank 1 next to 3 okay তাৰসতে ইয়াতে এই দুটা খেলিমেলি হৈ আছে IIT Bombay আগত হ'ব লাগিছিলে IIT Delhi পাছত so আমাৰ according to the question answer to হ'ব কি আমাৰ option B right আপোনালোকক মই ইয়াতে লিষ্টখন দি দিছো আপোনালোকে এটা চাব পাৰে প্ৰথম ৰেংকতে আছে Massachusetts Institute of Technology 100 rank score 100 paise, University of Oxford 99.5, Stanford University 98.7, University of Cambridge 98.7, tar pasate ase Harvard University egikhon hoise top 5 okay tar pasat amar jodi India consider koru India hokolutko prothomote ase IIT Bombay tar pasat ase IIT Delhi tar pasat ase IIT Bangalore okay okay so aji iman khini discuss korilu আপোনালোকক কিছুমান কোৱেশ্চন আনসাৰ কমেন্ট সেকশনত কবৰ কাৰণে মই দিছিলো হেখিনি কোৱেশ্চনৰ আনসাৰ আপোনালোকে কমেন্ট সেকশনত কব থ্যাংক ইউ ফৰ ওয়াচিং ইফ ইউ হ্যাভ এনি ডাউটস ইউ ক্যান আস্ক ইন দা কমেন্ট সেকশন বিলো কমেন্ট সেকশনত খুদিব পাৰে কিবা কোৱাৰি থাকিলে আমাক আৰু চাই থাকিব এক্সাম ক্ৰেকাৰ আসাম চেনেলটো আমাৰ লগত জড়িত হৈ থাকিব টেলিগ্ৰাম চেনেলটোত আপোনালোকে জয়েন কৰি লব থ্যাংক ইউ এভৰিওয়ান এন্ড গড ব্লেছ ইউ অল